কেছটো মানে এইটো সদনৰ অৱমাননা বুলিয়ে ক'ম আৰু মুখ্যমন্ত্ৰী মহোদয় নিজে হ'ল সদনৰ হাউচৰ লিডাৰ হৈ পেলাই তেখেতে আমাৰ বিধানসভাৰ পৰিসৰত কিবা হ'লে অধ্যক্ষ মহোদয়ক সম্পূৰ্ণ অধিকাৰ দিয়া হয়, কৰ্তৃত্ব দিয়া হয়। তেখেতে যেতিয়া মন্ত্ৰীয়ে কয় যে পুলিচ আমি কণ্ট্ৰল কৰোঁ, মুখ্যমন্ত্ৰীয়ে তেনেকৈ কয়। তেনেকৈ কোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে সদনৰ মৰ্যাদা হানি কৰা কামটো কিয় কৈ আছে তেওঁক কোনেও কোৱা নাই। তেখেতে কৈছে যদি মমিন ডাঙৰীয়ে কেছ দিয়ে আমি তদন্ত কৰিম, কিন্তু আমাৰ হাউচৰ ভিতৰৰ কামখিনিৰ কাৰণে অধ্যক্ষ আৰু বিধানসভাৰ নিজৰ ৰুল আছে, আইন আছে। সেই গতিকে আমি বিচাৰোঁ প্ৰথমতে সদনত এই বিষয়ে তদন্ত হওক। সেইবিলাক এতিয়া চাওক, FIR দিয়াৰ লগে লগে দোষ প্ৰমাণ নহ'লেতো দোষী নহয়। আমাৰ দেশৰ সংসদীয় ব্যৱস্থাত যি আইন প্ৰণয়ন কৰা হ'ল, আইনত কৈছে নট গিল্টি টিল প্ৰুভড। এতিয়া প্ৰুভ কৰিব লাগিব। সেই গতিকে প্ৰুভ কৰিবলৈ হ'লে বিধানসভাৰ CCTV কেইটা উলিয়াব লাগিব। সেই CCTV ফুটেজবিলাক যাতে ভালকৈ থাকে, তাৰ কাৰণে মই 23 তাৰিখৰ দিনাই স্পীকাৰ মহোদয়ক অৱগত কৰিছোঁ। সেই গতিকে আমাৰ অল পাৰ্টিৰ এখন হাউচ কমিটি স্পেচিয়েলি ফৰ্ম কৰি দিয়ক, CCTV ফুটেজ পৰীক্ষা কৰক আৰু যদি সদায় দোষ কৰিছে তেওঁক শাস্তি দিয়ক। আমি কোনো দোষীক প্ৰটেকশ্যন নিদিওঁ কংগ্ৰেছ দলে, কিন্তু আমি বিনা দোষত কাৰোবাক জাতি ধৰ্মৰ নামত শপত খোৱাৰ পিছত বৈষম্য কৰিবলৈও নিদিওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।